ঘৰখন থেকে পৰাপৰে পলাই পেলাব পাৰে আমাৰ ভাগ্য, আমাৰ সন্তানৰ ভাগ্য, স্কটলেণ্ডৰ ভাগ্য। মাত্ৰ এবাৰ কল্পনা কৰিছো মাই ডিয়াৰ, স্কটলেণ্ডৰ সমূহ জনতাই ভিৰ কৰিছেহি তোমাৰ ৰাজপ্ৰাসাদৰ সন্মুখত। দেশৰ গৰ্ব অহংকাৰ বহন কৰি ফুৰা সেই স্বৰ্ণময় ৰাজভোগত আহি শিৰোধাৰ্য হৈছেহি তোমাৰ শিৰত। আকাশে বতাহে কোলাহল কৰি বিশাল জনতাই কৈছে, ব্ৰেভো কিং মেকবেথ, ব্ৰেভো, ব্ৰেভো কিং অফ স্কটলেণ্ড, ব্ৰেভো। তথা দেশৰ সমস্ত সুৰক্ষাৰ দায়িত্ব মই মোৰ প্ৰতি লৈছো। স্কটলেণ্ডৰ মান ম্লান হবলৈ নিদিওঁ। এয়া কিং মেকবেথৰ শপত। Thank you, Your Majesty. এজন ৰজাক যি বুলি সম্বোধন কৰা যায়, বৰ ভাল লাগিছে নহয় এই সম্বোধন কৰি। এই ভাল লগা নিজে নিজকে যদি চেঞ্জ কৰি তোলা, যি কল্পনা তোমাৰ আগত ভাহি আহিছে সেই কল্পনা সত্য প্ৰমাণিত কৰিবলৈ প্ৰয়াস কৰা। কি আবেগৰ জোৱাৰ উঠিছে তোমাৰ হৃদয়ত, সেই আবেগখিনিকে ধাৰাল অস্ত্ৰ কৰি পেলোৱা আৰু বহুৱাই দিয়া ৰজা ডানকানৰ বুকু।